আনন্দৰ দিন কাৰণ শ্ৰীৰামপুৰ কলনীৰ শিক্ষিত যুৱকসকলে এটা উৎসাহ উদ্দীপনা লৈ সমাজৰ বিশেষ কৰ্মকৰ্তাসকল আমাৰ সন্মুখত বহি আছে। সিহঁতৰ সুপৰামৰ্শ লৈ আজি এটা ফাউণ্ডেশ্যন বনাইছে। ফাউণ্ডেশ্যনটোৰ নাম হৈছে ফ্ৰেছ ৰুট ফাউণ্ডেশ্যন। সিহঁতৰ উদ্দেশ্যটো হ'ল যে সমাজৰ বিশেষকৈ শিক্ষা ব্যৱস্থা সমাজখন পিছুৱাই আছে, গতিকে শিক্ষা ব্যৱস্থাত সিহঁতে অগ্ৰাধিকাৰ যাতে পায় দুখীয়া মানুহবিলাকে, সিহঁতে অহা দিনত এই ফাউণ্ডেশ্যনৰ মাৰফত ডোৰ টু ডোৰ গৈ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ব্যৱস্থা আগবঢ়াব। যিসকলে আপোনাৰ মেথ ছায়েন্স লৈ দুৰ্বল আছে সেইসকলক আমাৰ এডুকেটেড ল'ৰাবিলাকে শিক্ষা প্ৰদান কৰিব আৰু আমাৰ অঞ্চলৰ অতি দুখীয়া মানুহে যাতে চৰকাৰৰ পৰা সা সুবিধা পায় এই ৰুটছ ফাউণ্ডেশ্যনৰ তৰফে চেষ্টা কৰিব, চেষ্টা চলাই যাব। অহা দিনত এই ল'ৰাবিলাকে আৰু আগুৱাই যাব। আমাৰ মাজত উপস্থিত আছে সমাজকৰ্মী তথা সমাজকৰ্মী স্বপন কুমাৰ এছ মহাশয়, চন্দন দাস মহাশয়, আৰ্ট ষ্টুডেণ্টছ ক্লাব কামলাইবাৰী প্ৰেচিডেণ্ট মৃণাল কান্তি চক্ৰৱৰ্তী, লগতে আৰ্ট ষ্টুডেণ্টছ ক্লাবৰ তথা শ্ৰীৰামপুৰ কলনীৰ সুচিন্তকসকল বহি আছে। সিহঁতৰ চিন্তাধাৰাক লৈ আমি আজি এটা সকলোৱে মিলিজুলি এটা ফ্ৰেছ ৰুট ফাউণ্ডেশ্যন তৈরি কৰিছোঁ। অহা দিনত যাতে আমি সকলোৱে মিলিজুলি আমাৰ নট অনলি শ্ৰীৰামপুৰ কলনী, আমি শ্ৰীৰামপুৰ অঞ্চলৰ সকলো ৰাইজৰ যাতে সেৱা আগবঢ়াব পাৰোঁ, এই উদ্দেশ্যলৈ আজি এইটো গঠন কৰিছে আৰু খুব পাছ আছে।